চেঙাৰ আলুপটিত ৱাৰ্ড মেম্বাৰ হোৱাৰ আশাতে বিক্ৰী কৰিলে মাটি ভেটি একমাত্ৰ সম্বল হিচাপে থকা ঘৰৰ মাটি ভেটিখিনি বিক্ৰী কৰি নিৰ্বাচনত নামিছে ফিৰদৌছ ৰহমান নামৰ ব্যক্তিগৰাকী চেঙা সমষ্টিৰ ৮৭ নং আলুপটি মাজৰচৰ গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা দীৰ্ঘদিন ধৰি নিৰ্বাচন খেলাৰ মন পুহি ৰাখিছিল যদিও টকা পইচাৰ অভাৱত সেয়া সম্ভৱ হৈ উঠা নাছিল কিন্তু এইবাৰ নিজৰ বিছলেছা মাটি ভেটি বিক্ৰী কৰি আৰু ইটা ভাটাত কাম কৰি জমা কৰা কিছু ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ফিৰদৌছে প্ৰাৰ্থী ফিৰদৌছে ৩ নং ৱাৰ্ডৰ সমূহ ভোটাৰ ৰাইজক তেওঁৰ প্ৰতীক চিহ্ন নাৱত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে ৰাইজে ফিৰদৌছৰ আশা পূৰণ কৰিব নে নাই সেয়া সময়তহে হ'ব লক্ষণীয় मैं आलपति 87 नम्बर आलपति गाँव पंचायत 3 नम्बर वार्डर सदस्य प्रार्थी हिसाब मैं आज मनोनीत हमें आशा करूँ जो अসমবাসী और आमार गाँवबासी भोटार राइजक मैं विनम्र अनुरोध जानाइছোঁ जे এইবাৰ মোক আপোনালোকে সকলে মিলি মোক ভোটদান কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ মানে আৰ্থিকত মানে মোৰ নাই ইটা মাটি অলপমান বিক্ৰী কৰি মই আৰু ইটা ভাটাত কাম কৰোঁ তাৰে কিছু পইচা মোৰ ৰাহি হৈছে সেইখিনি লৈ আমি আজি ৰাইজৰ মাজত থিয় দিছোঁ গতিকে সকলো মানুহে মই অসমবাসী আৰু আমাৰ 3 নম্বৰ ৱাৰ্ডৰ সকলোকে মই আহ্বান জনাইছোঁ মোক আপোনালোকে দয়া কৰি এই ভোটটো বিক্ৰী খুজিছোঁ যাতে মোক সকলোৱে ভোটটো ন্যায়ৰ ছবিত মাৰি মোক জয়যুক্ত কৰে ৰাইজৰ পৰা সহায় কেনেকুৱা হৈছে ৰাইজৰ সহায় ভালেই পাইছোঁ এতিয়া আমি আৰু কি ক'ম মোৰ আৰু ক'বলগীয়া নাই গতিকে আমি সকলো মানুহক বিনম্ৰ অনুৰোধ ৰাখিছোঁ মোক একটা এইবাৰৰ কাৰণে মোক সকলোৱে মেম্বাৰ বনাই দিব বুলি মই আশা কৰোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।